নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে অৰুণাচলৰ পৰা বৈ অহা দুৰপাং নদী। নদীখনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে লখিমপুৰৰ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও। এই পৰ্যন্ত বানত বুৰ গৈছে ৪০টাৰো অধিক বাসগৃহ। মাঘনোৱা তাঁতিবাসৰ সংযোগী পথৰ ওপৰত এককাল পৰ্যন্ত পানী, যাৰ ফলত পথছোৱাৰে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটোৰ কৃষক তথা মীন পালকসকলে। আৰু আমি আপোনালোকক দেখুৱাইছোঁ দৃশ্য কেনেকুৱা ধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। দৃশ্য দেখিলে অনুমান কৰিব পাৰিব। আজি নেৰানেপেৰা বৰষুণ, সেই নেৰানেপেৰা বৰষুণৰ ফলতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। ফেনে ফুটুকাৰে বাঢ়িছে অৰুণাচলৰ পৰা বৈ অহা দুৰপাং নদী। যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু কিছু অঞ্চলত বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰিছে, যাৰ ফলত সেই অঞ্চলবাসী এতিয়া বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু বাঢ়নী পানীয়ে বুৰাই পেলাইছে লখিমপুৰৰ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও। আৰু এই জানিব পৰা অনুসৰি এই পৰ্যন্ত বানত বুৰ গৈছে ৪০টাৰো অধিক বাসগৃহ। মাঘনোৱা তাঁতিবাসৰ সংযোগী পথৰ ওপৰত এককাল পৰ্যন্ত পানী, যাৰ ফলত পথছোৱাৰে ব্যাহত হৈ পৰিছে যাতায়াত। মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক তথা মীন পালকসকলে। আমাৰ অসুবিধাটো মেইন, আমি এগৰাকী স্বাস্থ্যকৰ্মী। এতিয়া আমাৰ পৰিৱেশৰ জহত আমি সেই ড্ৰেছ আমি লগাব পৰা নাই। এতিয়া আজি আমাৰ প্ৰথম এই জুলাই মাহৰ প্ৰথম বুধবাৰ, আজি আমাৰ টীকাকৰণ আছিলে। সেই টীকাকৰণলৈ আমাৰ গাঁৱৰ শিশু বা নৱজাতকৰ বেজী আছিলে, সেইখিনিলৈ মই নিব নোৱাৰিলোঁ। আজি নিজে যাব পৰা নাই, তেওঁলোকতো বন্দীয়ে। এতিয়া আমি এই সমস্যাটো আজি নহয়, আজি যুগ ধৰি এনেকৈ চলি আহিছে। আমাৰ এই ৰাতিপুৱাৰ পৰা আমাৰ মানে এতিয়া ইয়াত গোটেই পানীয়ে হৈ আছে। এইপিনে যিটো মাথাউৰি ছিগিলে, সেই মাথাউৰিটোৰ কাৰণে আমাৰ আজি এনেকুৱা অৱস্থা হৈছে। গোটেই পানী, ঘৰৰ ভিতৰত পানী। এতিয়া খোৱা বোৱাটো আমাৰতো হোৱাই নাই এতিয়ালৈকে। আৰু ল'ৰা ছোৱালী চব এতিয়া মানে কি কৰিছোঁ, বিচনাৰ ওপৰত চব বহুৱাই ৰাখিছোঁ। এতিয়া আমি ডাঙৰ মানুহকেইটা এতিয়া গৰুকেইটা ৰাখিবলৈ জেগা নাই। খেৰ দি পেলাই বোলে গৰুকেইটা বান্ধি থওঁ বুলিবলৈও জেগা নাই। গতিকে এতিয়া আমাৰ কি ব্যৱস্থা কৰে চৰকাৰে, সেইটো চৰকাৰে জানিব।